নাজিৰাৰ শিমলুগুৰি থানাত উত্তপ্ত পৰিস্থিতি। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাহনলৈ কংগ্ৰেছ কৰ্মীয়ে পানী বটল নিক্ষেপ কৰা ঘটনা মাৰ নোযাওঁতেই শিমলুগুৰিৰ ৰমণী গাঁও পঞ্চায়তত উত্তপ্ত পৰিস্থিতি। নাজিৰা সমষ্টিৰ ৰমণী গাঁও পঞ্চায়তত কংগ্ৰেছ আৰু বিজেপিৰ সংঘাত। পঞ্চায়তৰ সভাপতি নিৰ্বাচন সন্দৰ্ভত কংগ্ৰেছৰ নেতা পিংকু মোহনে অশালীন ব্যৱহাৰ কৰে বিজেপি মহিলা নেত্ৰীক মনদীপা গগৈ। আজি ৰমণী গাঁও পঞ্চায়তত আমাৰ যিসকল নতুন মেম্বাৰ তেওঁলোকক প্ৰেচিডেণ্ট বাছনি আৰু শপতনামা পাঠ কৰিবৰ কাৰণে সকলো গোট খাইছিলে। আমি সকলো ৰাইজ সকলো তাত উপস্থিত আছিলোঁ আৰু তেতিয়া আমি তেওঁলোকক যে আমাৰ নতুন এজন প্ৰেচিডেণ্ট হ'ব, আমি তেওঁলোকক কিবা এটা আদৰণি জনাম। আৰু তেনেস্থলত আমাৰ ৰমণী পঞ্চায়তৰ 5 নম্বৰ ৱাৰ্ডৰ পিংকু মোহন, তাৰ নাম পিংকু মোহনে সি বাহিৰলৈ বাৰে বাৰে ওলাই গৈ আছে। সি ভিতৰৰ পৰা সিহঁতৰ যিখিনি নিয়মানুবৰ্তিতাৰ মাজে তেওঁলোকতো ভিতৰৰ পৰা ওলাই যাব নোৱাৰে, কিন্তু বাহিৰলৈ বাৰে বাৰে তেওঁ ওলাই গৈছিলে। মই তেতিয়া কৈছিলোঁ যে তুমি বাৰে বাৰে কিয় বাহিৰলৈ ওলাই আহি আছা? আৰু সি তেতিয়া মোলৈ ইমান বেয়া ধৰণে সি বহুত দূৰৰ পৰা সি মোক চোঁচা মাৰি আহিছে। মাত্ৰ মোক গাত হাতখন লগাবলৈ বাকী আছে। তাৰ মই মাকৰ তুল্য হয়, কিন্তু সি যেতিয়া মই তাক ক'লোঁ তুমি তেতিয়াহ'লে ৰোৱা, তুমি কাক চোঁচা মাৰি আহিছিলা বুলি কওঁতে সি মোক এনেকৈ হাতখন মাৰি দিছে। মোক কিন্তু গাত লাগিছে তেতিয়া সি মোক হাতখন মাৰি এনেকৈ মাৰি দিছে, মোক গাত লাগিছে। আৰু মই তেতিয়া হেৰি কৰিলত সকলো গোট খালে আৰু গোট খোৱাৰ লগে লগে সি কিছুমান অশ্লীল বাক্য কেইটামান কৈছে, যিকেইটা বাক্য মই আপোনালোকক মেডিয়া যোগে মই নকওঁ। আৰু মই মই ভাবোঁ তেনে এজন প্ৰতিনিধি আজি শপতনামা পাঠ কৰিবলৈ নৌপাওঁতে যেতিয়া ৰাইজৰ ওপৰত এনেকুৱা অপদস্থ কৰে, এনেকুৱা অপব্যৱহাৰ কৰিছে, তেতিয়াহ'লে কাইলৈ যদি তেওঁলোকে কাৰ্যভাৰ লোৱাৰ পিছত আমাৰ মহিলাসকলক কি কৰিব? আৰু আগৰ দিন নাই যে কংগ্ৰেছৰ দিনত যেনেকৈ মহিলা সুৰক্ষিত নাছিলে, কিন্তু আজি তেওঁলোকে নিজৰ কাৰ্যভাৰ নোলোৱা সময়ত তেওঁলোকে কংগ্ৰেছে কাৰ্যভাৰ ল'বলৈ পোৱা নাই, কিন্তু তেওঁলোকে নোলোৱাৰ আগত আমাৰ মহিলাসকলক তেওঁলোকে তেনেকুৱা ব্যৱহাৰ কৰিব নেকি? আমি মহিলাসকল ক'ত সুৰক্ষিত হ'ম? আৰু সেইকাৰণে মই ভাবোঁ এনেকুৱা এজন জনপ্ৰতিনিধি আমাক নালাগে আৰু তেওঁক আমাৰ আইন কৰ্তৃপক্ষই উচিত বিচাৰ কৰিব লাগিব। তেওঁ কোনটো দলৰ? তেওঁ আমাৰ এতিয়া মেম্বাৰবিলাক সাধাৰণতে সকলো নিৰ্দলীয় হয় আৰু নিৰ্দলীয় হৈয়ে মেম্বাৰবিলাকক খেলাইছে। নিৰ্দলীয় তেওঁ কিন্তু ৰিয়েল তেওঁ কংগ্ৰেছ তেওঁ কংগ্ৰেছ সমৰ্থনৰ হয়। আৰু সেইকাৰণে তেওঁ ভাবিছে আগৰ দিনৰ নিচিনাকৈ যেনেকৈ কংগ্ৰেছৰ দিনত নাৰী সুৰক্ষা নাছিলে, নাৰীক অপদস্থ কৰিছিলে, অপব্যৱহাৰ কৰিছিলে, আজিও তাৰমানে তেওঁলোকে সেইটো পৰ্যায়তে আছে। তেওঁলোকে এইটো ভবা নাই যে নাৰীক সুৰক্ষা দিব লাগে বুলি। আৰু এজাহাৰ দিলে নেকি? মই থানাত এজাহাৰ দিছোঁ। উল্লেখযোগ্য যে কংগ্ৰেছৰ কৰ্মীৰ এনে কাণ্ডই চিন্তিত কৰিছে, কিয়নো কংগ্ৰেছ দল ক্ষমতালৈ আহোঁতেই এই ধৰণে কংগ্ৰেছে কৰ্মীয়ে মহিলাক অপমান কৰা ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নাজিৰাৰ পৰা জাকিৰ হুছেইনৰ ৰিপৰ্টাৰ লাইভ অসম। আমাক তাৰপিছতে জিলা পৰিষদৰ লগত ডিছকাছ কৰোঁতে ক'লে যে অফিচাৰ হিচাপে আপুনি যি ডিচিশ্যন লয় সেইটোৱে ফাইনেল ডিচিশ্যন। সেইকাৰণে মই ডিচিশ্যন ল'লোঁ যে চিটপট পইণ্ট টছ হোৱাতকৈ লটাৰী হওক, চিট টনা হওক, সেইটো কৰিব লওঁতে তাৰপিছতে তাৰে এজনে ক'লে ৰ'ব আপুনি 5 মিনিট ৰ'ব, আপোনালোকে BDO ছাৰৰ পৰা ফোন আহিব। তাৰপিছত সেই বুলি কয় আমিও ক'লোঁ যে 5 মিনিট আপোনালোকে আকৌ ডিছকাছ কৰি লওক যদি হয়। তাৰপিছত তেওঁ বাহিৰত ওলাই গ'ল। বাহিৰত ওলাই যোৱাৰ পিছত কি হ'ল সেইখিনি কথা আমি অৱগত নহয়, আমাৰ সেইখিনি ৰুমত নাই।